নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা শ্যাম কানু মহন্তই জামিন নাপালে জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে পিছে শ্যাম কানু মহন্তই কিহৰ বাবে জামিন নাপালে শ্যাম কানু মহন্তই জামিন লাভ নকৰাৰ 7টা কাৰণ ইতিমধ্যে উল্লেখ কৰিছে মহাধিবক্তাগৰাকীয়ে শ্যাম কানু মহন্তই জামিন লাভ কৰিব নালাগে এই দাবী অসমৰ জনতা শ্যাম কানুৱে জামিন নোপোৱাটো বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই আৰু তাৰ মাজতে আজিৰ দিনটোত এই ভাল খবৰটো আহিল যে জামিন আবেদন নাকচ কৰা হ'ল বিতৰ্কিত শ্যাম কানু মহন্তৰ এক প্ৰকাৰৰ সংস্কৃতিৰ বেপাৰী খ্যাত শ্যাম কানু মহন্তই জামিন নাপালে আৰু এই ভাল খবৰটো অহাৰ পাছতে অসমবাসী ৰাইজে জানিব বিচাৰিছে যে কিহৰ বাবেনো জামিন লাভ নকৰিলে শ্যাম কানু পিছে শ্যাম কানুৱে জামিন নোপোৱাৰ কেইবাটাও কাৰণ আমি লৈ আহিছোঁ কাৰণ কেইটা শুনিলে হতচকিত হ'ব আপুনি সবিশেষ দৰ্শকসকল শ্যাম কানু মহন্তৰ জামিন নাকচৰ প্ৰায় 7টা কাৰণ কিহৰ বাবেনো জামিন নাপালে এই বিতৰ্কিত শ্যাম কানু মহন্ত মোবাইল ফোনৰ পৰা ডিলিট কৰা ডাটাসমূহ ইতিমধ্যে ঘূৰাই অনা হৈছে এই কথা উল্লেখ কৰিছে মহাধিবক্তাগৰাকী অমৃতপ্ৰভা মহন্তক কি ক'ব লাগে সংবাদ মাধ্যমৰ আগত সেয়া শ্ৰুতলিপি হিচাপে দিছিল শ্যাম কানু মহন্ত জামিন লাভ কৰিলে শ্যাম কানু মহন্তই পলাই যোৱাৰ আশংকা শ্যাম কানু মহন্তৰ জামিন নাকচ সন্দৰ্ভত এই মন্তব্য কৰিছে মহাধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰ কথাটো হৈছে শ্যাম কানু মহন্তই যেতিয়া জামিন লাভ কৰিব তেতিয়া শ্যাম কানু মহন্তই পলাই যাব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ এইগৰাকী শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যাম কানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছে শ্যাম কানু মহন্তই অমৃতপ্ৰভা মহন্তক শিকাইছিল সংবাদ মাধ্যম বা অসমৰ জনতাৰ সন্মুখত কি ক'ব এক প্ৰকাৰৰ শ্ৰুতলিপি দিছিল অমৃতপ্ৰভা মহন্ত বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল শ্যাম কানু মহন্তই আৰু শ্যাম কানু মহন্তই মোবাইলৰ পৰা SMS ডিলিট কৰিছিল সকলো তথ্য ডিলিট কৰিছিল সেই ডিলিট কৰা তথ্যসমূহ ইতিমধ্যে ৰিকভাৰ কৰা হৈছে সেয়াও উল্লেখ কৰিছিল আৰু এই মুহূৰ্তত মহাধিবক্তাগৰাকীৰ মন্তব্য শুনা লৈছে এডভোকেট যিজন আপোনাৰ পিটিশ্যনৰ শ্যাম কানুৰ এডভোকেট তেওঁ 22 তাৰিখে তেওঁলোকৰ যুক্তিখিনি দাঙি ধৰিছিলে আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি 25 তাৰিখে আমাৰ ফালৰ যিখিনি ক'বলগীয়া আছিলে সেইখিনি কথা আমি ক'লোঁ অন বিহাফ অফ প্ৰচিকিউশ্যন দুদিনীয়া হিয়াৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কোৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো জাজমেণ্ট সেই জাজমেণ্টটো আজি 2টা বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে অৰ্থাৎ শ্যাম কানু মহন্তই যিটো অৰ্ডাৰ ট্ৰায়েল কোৰ্টত চেলেঞ্জ কৰি পেলাই উচ্চ ন্যায়ালয়ত বেইল এপ্লিকেশ্যনৰ দ্বাৰা তেওঁ বেইল বিচাৰিছিলে সেই প্ৰাৰ্থনাটো গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে ফলত শ্যাম কানু মহন্তৰ আজিৰ তাৰিখত বেইল এপ্লিকেশ্যন ৰিজেক্ট হোৱা বুলি আমি ক'ব পাৰোঁ যে 6-7টা পইণ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বেইলটো ৰিজেক্ট কৰিছে তাৰ প্ৰথমতে কোৱা হৈছে যে শ্যাম কানু মহন্তৰ যে ফ্লাইট ৰিস্ক অৰ্থাৎ তেওঁৰ যিখিনি আগৰ কণ্ডাক্ট আছিলে সেই কণ্ডাক্টৰ বেচিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এইখিনিত ছেটিছফাই হৈছে আমাৰ আৰ্গুমেণ্টৰ ওপৰত যে দেয়াৰ ইজ এ ৰিস্ক অফ হিজ প্লেডিং এৱে ফ্ৰম ট্ৰায়েল অৰ্থাৎ তেওঁ ট্ৰায়েল পৰা আঁতৰি গৈ পেলাই তেওঁ ফ্লাইট ৰিস্ক বুলি যিটো কোৱা হয় তেওঁ এবস্কণ্ডাৰ হোৱাৰ চান্স এটা আছে চ' সেইটো উচ্চ ন্যায়ালয়ে সেই পইণ্টটো কনচিডাৰ কৰিছে 2 নম্বৰতে কৈছে তেওঁ আগতেও কেইটামান চিটুৱেশ্যন আছিলে তেওঁ মোবাইলত যিখিনি ডাটা আছিলে এইবিলাক চব তেওঁ আঁতৰাই দিছিলে ইৰেজ কৰিছিলে সেইবোৰ আমাৰ প্ৰচিকিউশ্যনে বহুত টেকনিকেলি কষ্ট কৰি পেলাই সেইখিনি ৰেষ্ট'ৰ কৰিছিলে চ' সেইকাৰণে দেয়াৰ ইজ এ চান্স অফ অৰ পচিবিলিটি অফ টেম্পাৰিং অফ এভিডেন্স এই পইণ্টটোতো কোৰ্টে কনচিডাৰ কৰিছে 3 নম্বৰ শ্যাম কানু মহন্তই আমি কিছুমান আমি প্ৰমাণ দাখিল কৰিছিলোঁ উচ্চ ন্যায়ালয়ত যে তেওঁ আন এগৰাকী একিউজ পাৰ্চন
অমৃত প্ৰভাক তেওঁ কি ক'ব লাগে কি ক'ব নালাগে সেই বিষয়ে তেওঁ শ্ৰুতলিপি দিছিলে সেইখিনি কথাও কোৰ্টে কনচিডাৰ কৰি পেলাই তেওঁক কৈছে যে দেয়াৰ ইজ এ চান্স অফ টেম্পাৰিং অফ এভিডেন্স অৰ ইনফ্লুৱেঞ্চিং অফ উইটনেছ এই পইণ্টটো আনিছে যে ইনফ্লুৱেঞ্চ কৰিব পাৰে তেওঁ উইটনেছসকলক তেওঁ যদি জেলৰ পৰা বাহিৰলৈ আহে তাৰোপৰি কোৰ্টে যিটো গুৰুত্ব সহকাৰে গোটেই ক্ৰাইমটো কনচিডাৰ কৰিছে অৰ্থাৎ গ্ৰেভিটি অফ দ্য অফেন্স ইজ অলছ' ওৱান অফ দ্য গ্ৰাউণ্ড যাৰ বেচিছত বেইলটো ৰিজেক্ট কৰিছে কোৰ্টে খুব ভালকৈ অসম চৰকাৰক প্ৰশংসা কৰি কৈছে যে ডে টু ডে হিয়াৰিঙৰ কাৰণে অসম চৰকাৰে প্ৰচিকিউশ্যনৰ ফালৰ পৰা যিখিনি কৰিব লাগে কোনো ধৰণৰ ডিলে হোৱা নাই অৰ্থাৎ দেয়াৰ কেনট বি এনি ডিলে ইন দ্য ট্ৰায়েল অৰ্থাৎ ট্ৰায়েল আৰম্ভ হোৱাত বা ট্ৰায়েল চলাত কোনো ধৰণৰ গাফিলতি অসম চৰকাৰৰ ফালৰ পৰা হোৱা নাই আৰু কোৰ্টেও সেইটো সময়মতে ডে টু ডে হিয়াৰিং কৰি আছে সেইকাৰণে দেয়াৰ ইজ ন' চান্স অফ ডিলে ইন ট্ৰায়েল অৰ্থাৎ যিহেতু ডে টু ডে বেচিছত অলৰেডি ফাষ্ট ট্ৰেক কোৰ্টত কেছটো চলি আছে সেই পইণ্টটো কোৰ্টে কনচিডাৰ কৰি পেলাই কৈছে যে দেয়াৰ ইজ ন' স্ক'প অফ ডিলে অফ ট্ৰায়েলছত তেওঁ ট্ৰায়েল ফেচ কৰিব লাগে যে এইটো ষ্টেজত বেইলটো ৰিজেক্ট কৰিছে বেইলটো এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু কিছুদিন পিছত যদি নতুন কজ অফ একশ্যন ওলায় তেওঁ সেইটো কেছত নতুন গ্ৰাউণ্ড লৈ পেলাই তেওঁ বেইল এপ্লিকেশ্যন পুনৰ কৰিব পাৰিব উচ্চ ন্যায়ালয়তে বা তলৰ কোৰ্টতে ট্ৰায়েল কোৰ্টতে আকৌ পাৰিব বা এই অৰ্ডাৰটোত যদি তেওঁ কিছু তেওঁৰ যদি এগ্ৰিভ হোৱা বুলি গম পায় যে তেওঁলোকৰ উকিলে যদি এডভাইচ কৰে তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ যোৱাৰ ৰাস্তাও থাকিব কিন্তু অসম চৰকাৰে প্ৰত্যেকটো লেভেলতে আমাৰ যিটো ইনভেষ্টিগেশ্যন টীম আছে তেওঁলোকৰ কাম ইতিমধ্যে শেষ হৈছে কিন্তু আমাৰ যিটো প্ৰচিকিউশ্যনৰ দল আছে আৰু তাৰ উপৰি আমাৰ যিটো লিগেল টীম আছে এই লিগেল টীমখিনি ডিষ্ট্ৰিক্ট কোৰ্টতো আমি ৰেডি হৈ আছোঁ অৰ্থাৎ ছেশ্যনছ কোৰ্টত বা ফাষ্ট ট্ৰেক কোৰ্টত আমি উচ্চ ন্যায়ালয়তো এই কেছত আমাৰ টীমটোৱে যথেষ্ট কাম কৰিছে আৰু যদি তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ লৈ যায় কেছটো তেতিয়াহ'লে উচ্চ ন্যায়ালয়তো অসম চৰকাৰে উপযুক্ত অধিবক্তা দি পেলাই কেছটো ফাইট কৰিব